লাহে লাহে আমাৰ যেনেকৈ নতুন দিল্লীৰ ৰাজধানী ক্ষেত্ৰ তেনেকৈ এটা পৰিৱেশ নিৰ্মাণ হৈছে গুৱাহাটীত ৰিং ৰোড হোৱাৰ পিছত হাজো বাইহাটা চাৰিআলি শুৱালকুছি এইবিলাক সঁচাকৈ ৰিং এটাৰ বাট এটা হ'ব ইয়াৰ পৰাই সৰুকৈ শব্দ দিলেও কৰিলেও আমাৰ সেই অঞ্চলবিলাকত শুনা পাব ডিসেম্বৰত গুৱাহাটী উত্তৰ গুৱাহাটী দলং সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰবেবলি দিছপুৰৰ পৰা পানবজাৰ যাওঁতে বেছি সময় লাগিব কিন্তু বাইহাটা চাৰিআলিৰ পৰা পানবজাৰ সোনকালে আহি পাব কাৰণ 6 লেন ৰোড আৰু হি যথেষ্ট আমাক কমিউনিকেশ্যনৰ সুবিধা দিব শুৱালকুছি পলাশবাৰী ব্ৰিজৰ কাম দ্ৰুতগতিত আগবাঢ়িছে 27 চনত আমি শেষ কৰিম তাৰ লগে লগে গুৱাহাটী এয়াৰপোৰ্ট আৰু হাজোৰ ডিস্টেন্স হাৰ্ডলি 10 মিনিটৰ হ'ব বা 15 মিনিটৰ হ'ব শুৱালকুছিটো 3 কিলোমিটাৰ হ'ব from Guwahati Airport গতিকে নাৰেঙ্গী কুৰুৱা দলং হোৱাৰ পিছত আমাৰ সিপাজাৰ কুৰুৱা নাৰেঙ্গী এইবিলাক গুটেই গুৱাহাটীৰ এটা পাৰ্ট অফ দা গুৱাহাটী হ'ব প্ৰবেবলি আজি নহলেও এটা সময়ত এই গুটেই অঞ্চলবোৰ গুৱাহাটী পৌৰ নিগমৰ অধীনলৈকে আহিব